বিজেপি চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিম বুলি ৰাইজক আবুৱাবৰি শাসনবাৰলৈ আহিছিল। সেইখন বিজেপি চৰকাৰে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ নামত তেখেতলোক সম্পূৰ্ণৰূপে বিফল হৈছে। সেইখন বিজেপি চৰকাৰৰ বহু নেতা মন্ত্ৰীক আমি দেখিছিলোঁ, তেখেতলোকে ৰাস্তাত তেওঁলোকে মূল্য বৃদ্ধি হৈছে বুলি কংগ্ৰেছ চৰকাৰ দিনত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বৰ্তমান সেই নেতা মন্ত্ৰী বিধায়কসকল ক'ত গ'ল? আপোনালোকৰ চৰকাৰে যি ধৰণে মূল্য বৃদ্ধি কৰিছে, ৰাইজ জুৰুলা জুপুৰা হৈ পৰিছে। ৰাইজে এমুঠি আহাৰৰ কাৰণে কক বকাবলগীয়া হৈছে। আলু, পিঁয়াজ, চেনি, দাইল, মিঠাতেল, অত্যাৱশ্যকীয় সামগ্ৰী আদি কৰি সকলো বস্তুৰে জুই সমান দাম হৈ পৰিছে বজাৰত। গতিকে ৰাইজে কম মূল্যত যাতে সামগ্ৰী ক্ৰয় কৰিব পাৰে, তাৰ বাবে অতি শীঘ্ৰে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি অসমীয়া যুৱ মৰ্চাই দাবী জনাইছোঁ। আৰু তাৰ সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে ইথানেলৰ লগত পেট্ৰল সংমিশ্ৰণ কৰি সপোনৰ যিখন গাড়ী অক্ষয় কষ্টৰে প্ৰতিটো পৰিয়ালে প্ৰত্যেক বছৰৰ মূৰত প্ৰত্যেক বছৰে বহু পৰিয়ালে এখন গাড়ী ক্ৰয় কৰে। কিন্তু ইথানেল সংমিশ্ৰণ কৰাৰ বাবে বৰ্তমান ভাৰতবৰ্ষৰ সমগ্ৰ অসম জুৰি সকলো গাড়ী ৰাস্তাত চলাচল কৰাত ৰাইজে বিপদৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে চৰকাৰকো দাবী জনাইছোঁ, ইথানেল পেট্ৰলৰ লগত সংমিশ্ৰণ কৰা কাৰ্য বন্ধ কৰক আৰু ৰাইজক অতি শীঘ্ৰে মূল্য বৃদ্ধিৰ পৰা সকাহ প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।